নমস্কাৰ, মই আছোঁ আজি আপোনালোক সকলোৰে পৰিচিত সেইগৰাকী জ্যোতিষৰত্ন ডক্টৰ মঞ্জুশ্ৰী বাইদেউৰ সৈতে। নমস্কাৰ। নতুন বৰ্ষ একদম নতুন বৰ্ষৰ আৰম্ভণিতেই সকলোকে লগ পাইছোঁ, খুব ভাল লাগিছে। আৰু এই নতুন বৰ্ষটো যাতে সকলোৰে সুখময় হয়, মংগলময় হয়, সম্পদময় হয়, তাকেই প্ৰাৰ্থনা জনাইছোঁ পৰম পিতা পৰমেশ্বৰৰ ওচৰত। গতিকে এয়া নৱবৰ্ষ 1432 ভাস্কৰাব্দ, আৰু এই ভাস্কৰাব্দৰ ৰজা হৈছে বৃহস্পতি। ৰজা বৃহস্পতি, ৰবি মন্ত্ৰী, বুধ জলাধিপতি আৰু শনি শস্যাধিপতি। গতিকে গমেই পাইছে ৰবি যিহেতু মন্ত্ৰী, গতিকে যি মন্ত্ৰীৰ কৰ্তব্য এয়া একেবাৰে সুচাৰুৰূপে পালন হ'ব আৰু অত্যন্ত ভাল হ'ব মন্ত্ৰীৰ ফলাফল। দেশৰ যিবিলাক কাম কাজ বা আমাৰ সমাজৰে হওক সকলোখিনি সুচাৰুৰূপে পালন হ'ব। আৰু বৃহস্পতি যেতিয়া ৰজা হৈছে, শস্য শ্যামলা সকলো ধৰণৰ সুফলেৰে ৰাইজৰ সুখ শান্তি গোটেইখিনি লাভ কৰিব। বৃহস্পতি আহিছে ৰজা হৈ, গতিকে গুৰু বৃহস্পতি আমাৰ সকলোৰে মংগল কৰিব। কিন্তু শস্যাধিপতি যিহেতু শনি হৈছে, শস্যৰ হানি কৰিব। শনি য'তেই তেওঁ স্থিতি হয় বা তেওঁ দৃষ্টি দিয়ে তাতেই হানি কৰে। গতিকে শস্যৰ দেখা গৈছে অকণমান হানি কৰিব পাৰে। যিয়ে নহওক, কিন্তু বুধ জলাধিপতি, গতিকে যি জলৰ অধিপতি আমাৰ খুব ভাল বুধ গ্ৰহ, শুভ গ্ৰহ। গতিকে পানীৰ ক্ষেত্ৰত আমি বহুত বেছি যি সমস্যা, তেনেকুৱা বহুত ডাঙৰ সমস্যা আমি নেপাওঁ, ভালেৰে পাৰ হ'ব। গতিকে আমাৰ যি মন্ত্ৰী, ৰজা মন্ত্ৰী সকলো ভাল হোৱাৰ কাৰণে ৰাইজৰ এইবাৰ যথেষ্ট মংগল। গতিকে আমি কিন্তু এই যে নৱবৰ্ষ আৰম্ভণিতেই আমি কি চাওঁ, নৱবৰ্ষৰ বৰ্ষ চক্ৰ গণনা, যি আমাৰ নক্ষত্ৰ অনুসৰি আমি চাওঁ কাৰ কি নক্ষত্ৰ। 27টা নক্ষত্ৰত 9 ভাগ কৰা হয়, তিনিটা নক্ষত্ৰ ৰাশি হিচাপে পৰে। আৰু আমি প্ৰত্যেকেই এই বৰ্ষ চক্ৰ আমি চোৱা উচিত। আৰু বৰ্ষ চক্ৰ যি ফল হয়, যদি ভাল হৈছেতো কোনো ধৰণৰ চিন্তাৰ কথা নহয়। কিন্তু অশুভ হ'লে কি কৰিব লাগে, বহাগ মাহৰ 15 দিনৰ ভিতৰতেই দানখিনি কৰি ল'ব, যথেষ্ট সুফল লাভ কৰিব। আৰু বহাগ মাহ এনেই পুণ্যৰ মাহ। বহাগ মাহত আমি স্নান ধ্যান দান, আমাৰ যি আমি দেৱদৰ্শন বা দেৱস্থান দৰ্শন, পবিত্ৰ স্থান দৰ্শন, পবিত্ৰ স্থানলৈ আমি গমন কৰিব লাগে, যাব লাগে। তেতিয়াহ'লে আমাৰ যি সমস্যা, জীৱনৰ সমস্যা নাইকিয়া হয়। আৰু যিসকলৰ পিতৃদোষ থাকে, এই পিতৃদোষ গোটেই বছৰটোৰ কাৰণে হ্ৰাস পায়। গতিকে এই বহাগত পুণ্য স্নান কৰিব লাগে। পুণ্য স্নান অৰ্থাৎ গংগা স্নান, হৰিদ্বাৰ যদি কোনোবাই যায়, প্ৰয়াগৰাজত কোনোবাই যায়, তাৰপিছত ত্ৰম্বকেশ্বৰ, এইবিলাকত গ'লে কি হয়, ভাল ভাল যিবিলাক আমাৰ ধৰ্মস্থান, গয়া, বেনাৰস, আমি য'ত আমাৰ পুণ্য স্থান বুলি আমি কওঁ, তাত গ'লে, আৰু মা কামাখ্যা, আমি যিহেতু মা কামাখ্যাৰ ভূমিত আমাৰ অতি সৌভাগ্য, গতিকে কামাখ্যা মন্দিৰলৈ যদি যায়, তেনেহ'লে পিতৃদোষ থাকিলে যি সমস্যা হয় জীৱনটোত, সেয়া নাইকিয়া হয়। পিতৃদোষত কি হয় মই অকণমান কৈ দিছোঁ। পিতৃদোষত কি হয়, যিকোনো আমাৰ কাম একেবাৰে হৈ গৈছে, এনেকুৱা লাগিব যে কোনো ধৰণৰ সমস্যা নহয়, এইবাৰ সকলোখিনি আমাৰ খুব ধুনীয়াকৈ হৈ যাব। আৰু এই কাম আমাৰ একদম কাম, যি সপোন মানুহে কামৰ পৰা আমি ইমানখিনি লাভালাভ হওঁ, ইমানখিনি ভাল, এয়া মই এই কৰিম, গোটেইখিনি আমাৰ সপোন এটা থাকে। খুব আমি এটা ধুনীয়াকৈ এটা মেপ বনাই লওঁ। কিন্তু ইয়াত কথা হৈছে যে এনেকুৱা কৰাৰ পিছতো এনেকুৱা দেখা যায় যে পিতৃদোষৰ কাৰণে মানুহৰ জীৱনত একেবাৰে লাষ্ট মুহূৰ্তত কামটো কিবা এটা অভিশাপ নে কৰবাৰ অদৃশ্য কোনোবা অশুভ শক্তিয়ে কামটো বেয়া কৰি দিয়ে। গতিকে এইকাৰণে মই একদম থুলতে ক'লো যে আপোনালোকে তীৰ্থস্থান দৰ্শন কৰিব আৰু মা কামাখ্যাৰ ভূমি দৰ্শনটো কৰিবই। গতিকে মহাতীৰ্থ মা কামাখ্যাৰ ভূমি দৰ্শন কৰিব। আৰু পাৰিলে যোনে দূৰলৈ যায় তেওঁলোকে এই পুণ্যভূমি পবিত্ৰ স্থান দৰ্শন কৰিব, গংগা স্নান কৰিব। এই বহুত লাভ হ'ব। দান কৰিব, ব্ৰাহ্মণক দান কৰিব, বহুত ধৰণৰ বস্তু থাকে, মই দানৰ বিষয়ে ক'ম বাৰু এদিন। গতিকে এই যে মই বৰ্ষ চক্ৰৰ কথা ক'লো, বৰ্ষ চক্ৰ গণনাৰ কাৰণে মই অলৰেডি মোৰ পেজত দিছোঁ, ইউটিউবত দিছোঁ। গতিকে আপোনালোকে যাব পাৰে
গতিকে এইটো আমি জনাই দিম হয়। আপোনালোকে ধুনীয়াকৈ যাব পাৰে। হয় নিশ্চয় বাইদেউ আপুনি কি কৰিব এই বছৰটোত যদি আপোনাৰ পিতৃদোষ আছে পিতৃদোষৰ কাৰণে কি কৰিব এনেও আগতে বাইদেৱে কৈ থাকে যে আপোনাৰ যদি কিবা তেনেকুৱা ধৰণৰ কামত বাধাপ্ৰাপ্তি থাকে বা তেনেকুৱা ধৰণৰ কিবা যদি দুখ থাকে তেতিয়াহ'লে দানৰ জৰিয়তে আপুনি শুভফল লাভ কৰিব পাৰে গতিকে বহাগ মাহ পবিত্ৰ মাহ আৰু এই মাহটোতে আপুনি যিমান পাৰে দান দক্ষিণা কৰক আৰু লগতে বাইদেৱে কৈছে ক'তো যাব নোৱাৰিলেও যিহেতু আমি পবিত্ৰ মা কামাখ্যাৰ ভূমিত জন্ম লাভ কৰিছো আমি ইয়াতেই বাস কৰোঁ আৰু আমাৰ ওচৰতে যিহেতু গতিকে মা কামাখ্যাৰ দৰ্শন কৰক নিশ্চয় শুভফল লাভ কৰিব পাৰিব